নমস্কাৰ স্ক্ৰীনত এখন আপোনালোকে নোটিছ দেখিছে বিষয় হৈছে অৰুণোদয় ৩.০ৰ অনুমোদন আৰু গেছ চিলিণ্ডাৰৰ বাবে ৰাজসাহাৰ্য শ্ৰদ্ধাৰ বাইদেউ নমস্কাৰ গ্ৰহণ কৰিব অসমৰ ইতিহাসৰ সৰ্ববৃহৎ জনকল্যাণমূলক আৰু প্ৰতিভাশীল আঁচনি অৰুণোদয় ৩.০ৰ এগৰাকী হিতাধিকাৰী হিচাপে আপুনি নিৰ্বাচিত হৈছে তাৰ বাবে আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণ বিতং তথ্য আপোনালোকক জনাম যিখিনিয়ে অৰুণোদয় আঁচনি পাই আছে আৰু যিখিনিয়ে পোৱা নাই তাৰ বাবে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ অহা 17 ছেপ্টেম্বৰ অৰ্থাৎ আৰু বেছি দিন নাই আপোনাৰ হাতত ছেপ্টেম্বৰ মাহৰ আজি ৩-৪ তাৰিখ হ'লে এতিয়া অৰুণোদয় 3.0ৰ শুভাৰম্ভ কৰিম আৰু সেইদিনা আপোনাৰ বেংক একাউণ্টত মাহেকীয়া 1250 টকা জমা হ'ব এই ধনৰাশি আপোনাৰ পৰিয়ালৰ অত্যাৱশ্যকীয় খৰচ যেনে ঔষধ খাদ্য বিদ্যুৎ বিল আদিৰ বাবে প্ৰদান কৰা হ'ব এখন সমাজ আৰু পৰিয়াল গঠনত মহিলাসকলে আগবঢ়োৱা বৰঙণিক সন্মান জনাই অসম চৰকাৰে অৰুণোদয় আঁচনি গ্ৰহণ কৰিছে এই আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ প্ৰায় 38 লাখ মহিলা উপকৃত হ'ব আৰু অসম চৰকাৰে প্ৰতিমাহে 475 কোটি টকা এই আঁচনিৰ বাবদ খৰচ কৰিছে মই আপোনাক জনাবলৈ পাই আনন্দিত হৈছোঁ যে 2026 চনৰ 1 জানুৱাৰীৰ পৰা প্ৰযোজ্য হোৱাকৈ অৰ্থাৎ অহা বছৰ 1 জানুৱাৰীৰ পৰা প্ৰযোজ্য হোৱাকৈ অসম চৰকাৰে পৰীক্ষামূলকভাৱে আৰু এখন আঁচনি প্ৰণয়ন কৰিছে সেই অনুসৰি 2026 চনৰ 1 জানুৱাৰী তাৰিখৰ পৰা অৰুণোদয় পৰিয়ালে ক্ৰয় কৰা প্ৰতিটো গেছ চিলিণ্ডাৰৰ বাবদ পোনপটীয়াকৈ আপোনাৰ বেংক একাউণ্টত 250 টকা প্ৰদান কৰা হ'ব যদি অৰুণোদয় আঁচনি পাই চিলিণ্ডাৰ ক্ৰয় কৰাৰ নামত প্ৰত্যেক মাহতে 250 টকাকৈ আপোনালোকে পাব যি মাহতে আপুনি নতুন গেছ চিলিণ্ডাৰ ক্ৰয় কৰিব সেই মাহতে আপোনাৰ বেংক একাউণ্টলৈ 250 টকা ৰাজসাহাৰ্য প্ৰেৰণ কৰা হ'ব মাহে মাহে নহয় ক্ষমা কৰিব যিটো মাহত আপুনি গেছ চিলিণ্ডাৰ কিনিব সেই মাহতে আপোনালোকে 250 টকা বেংক একাউণ্টত পাব আঁচনিখন সুন্দৰভাৱে পৰিচালিত হ'লে ইয়াক আমি এক স্থায়ী ৰূপ দিব পাৰিম অৰুণোদয় হিতাধিকাৰীৰ নামত গেছ চিলিণ্ডাৰ সংযোগ নাথাকিবও পাৰে সেয়ে পৰিয়ালৰ যি সদস্যৰ নামত গেছ সংযোগ আছে তেওঁ অত্যাৱশ্যকীয় তথ্য গেছ চিলিণ্ডাৰৰ সংযোগৰ নম্বৰ আদি আগবঢ়োৱা নতুন প্ৰমাণপত্ৰখনত প্ৰদান কৰিব লাগিব আৰু প্ৰমাণপত্ৰ এখন ওলাইছে সেই প্ৰমাণপত্ৰখন কোনে কোনে পাইছে কোনে কোনে পোৱা নাই এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব আৰু যদি পোৱা নাই তেন্তে মই আপোনালোকক সেই প্ৰমাণপত্ৰখন দি দিম আমাৰ ইনষ্টাগ্ৰামত জইন হৈ ল'ব আপোনালোকে আৰু লগতে পুনৰ এবাৰ অৰুণোদয় ৩.০ৰ হিতাধিকাৰী হিচাপে অৰুণোদয় পৰিয়াললৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনাৰ সুস্বাস্থ্য আৰু সমৃদ্ধি কামনা কৰিলোঁ আৰু এই নটিছখন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে আপোনালোকলৈ যিখিনিয়ে অৰুণোদয় আঁচনি পাই আছে ইয়াত নাম আপোনাৰ গাঁৱৰ নাম গাঁও পঞ্চায়তৰ নাম ব্লক LAC তাৰপিছত ডিষ্ট্ৰিক্ট আৰু ফোন নাম্বাৰ আৰু যিখন গেছ চিলিণ্ডাৰৰ ফৰ্ম সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰি জমা দিব লাগিব আৰু আপোনালোকে এই কথাটো মনত ৰাখিব এনেকুৱা ধৰণৰ যিবিলাক নোটিছ আহে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এনেকুৱা ধৰণৰ নোটিছবিলাক আমাৰ এই চেনেলত আপোনালোকে পাই থাকিব আৰু যিখন গেছ চিলিণ্ডাৰৰ ফৰ্ম সেই ফৰ্মখন ইউটিউবত বহুতে ভিডিঅ' বনাই আছে মই দেখিছোঁ সেইবাবে ভিডিঅ' বনোৱা নাই কিন্তু কিছুমান ভুল আছে ইউটিউবাৰবিলাকৰো স্পষ্টকৈ আপোনালোকক কোৱা নাই কোনটো বস্তু ক'ত পায় মই নিশ্চয় ভিডিঅ' লৈ আনিম আপোনালোকৰ বাবে যদি ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব একেবাৰে সহজ সৰল ভাষাত আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ আৰু যদি কিবা মোৰ ভুল হৈছে আপোনালোকে কমেণ্ট ছেকশ্যনত দেখুৱাই দিবলৈ কিন্তু নেপাহৰিব আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোক অৰুণোদয় হিতাধিকাৰীসকলে শ্বেয়াৰ কৰিব লগতে কোনে কোনে অৰুণোদয় আঁচনিৰ ধন পাই আছে কোনে কোনে পোৱা নাই সেইটো কমেণ্টত দাঙি ধৰিবলৈ কিন্তু মন্তব্যবিলাক নেপাহৰিব গতিকে মই মিঠুৱে বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম